যে কিদৰে আমি প্ৰতিটো ইন্দ্ৰিয় ঈশ্বৰমুখী কৰি ৰাখিব পাৰোঁ কৰ্ণে শুনে কৃষ্ণ কথা মুখে বোলে ৰাম মনে পাদ পদ্ম স্মৰে হস্তে কৰে কাম কৃষ্ণৰ প্ৰতিমা দেখে চক্ষুৱে ভক্তক বিষ্ণু বুদ্ধি কৰি হিৰে নমে মস্তক নিৰ্মাল্য তুলসী ঘ্ৰাণ লবে না শিকায় বিষ্ণুৰ নৈবেদ্য মাত্ৰ আস্বাদে জীৱায় পদে বিষ্ণু বৈষ্ণৱ ক্ষেত্ৰ কচলি যায় এহি মত ইন্দ্ৰিয়ৰ বৃত্তি সমুদায় কাণখন সদায় হৰি কথা শুনা মুখখন সদায় হৰি কথা কোৱা হৰি কথা মানে কি ঈশ্বৰ সম্পৰ্কিত কথাবিলাক নহয়নে আনৰ কথা পাতিব লাগে আনৰ ভালখিনি ভাগৱততো আনৰ কথা আছে বিভিন্নজন ভক্তৰ কথা আছে সেই ভালখিনি পাতিলে জীৱনৰ ভাল প্ৰভাৱটো জীৱনলৈ আহে গুৰুৱে শৰণ দিওঁতেই কয় আমাক পাপ আৰু পুণ্য নষ্ট নহয় এজন আনজনৰ পৰা পৰিৱৰ্তন হয় কেনেকৈ পৰিৱৰ্তন হয় মই যদি হকে নহকে আনৰ বেয়াখিনিকে পাতি আছো তেতিয়া বেয়া প্ৰভাৱটো মোৰ জীৱনলৈ আহে যদি ভালখিনি পতা গৈছে ভাল প্ৰভাৱটো জীৱনলৈ আহে পৰনিন্দা পৰচৰ্চা আনৰ কথা পতাটোকতো মহাপুৰুষে ইমান নিন্দা কৈছে ন বোলে শুনে গ্ৰাম্য কথা যিটো নীলাজ এই নীলাজটোহে গ্ৰাম্য কথা পাতিব কু কথাই হলে সমস্ত পুণ্য সেই কু কথাই বোলে সমস্ত অৰ্জিত পুণ্য কোনো নষ্ট হৈ যায় ভাগৱতেও কৈছে বোলে মাতা আপোনাত হস্তাভ্যাম নিন্দকাহ জিহ্বয়া মন মাকেও নিজৰ সন্তানৰ বিষ্ঠামূত্ৰ হাতেৰেহে চফা কৰে পৰনিন্দা পৰচৰ্চা কৰা জনে বোলে জিভায়ে চফা কৰে কম ডাঙৰ কথা নে তেতিয়ালে মনটো কিয় দিলে মনে পাদ পদ্ম স্মৰে হস্তে কৰে কাম মনটোৱে ঈশ্বৰৰ ৰূপটো চিন্তা কৰাৰ বাবে হাত দুখনে ঈশ্বৰৰ কৰ্ম কোনখিনি এতিয়া আমিতো সকলোৱে জানো নামখাৰ প্ৰসংগ কৰা শৰাই ভাগ সজোৱা এইটো দেৱকৰ্ম বুলি কয় ঈশ্বৰৰ কৰ্ম সদায়তো আমি ধৰি লওক নাম প্ৰসংগ নকৰো সকলোৱে সদায়তো আমি শৰাই নহজাও তেতিয়ালে দেৱকৰ্ম ঈশ্বৰৰ কৰ্ম কোনখিনি কোৱা হৈছে প্ৰত্যেকজন মনুষ্যই জীৱনত যি দায়িত্ব পাইছে যি কৰ্ম কৰিবলৈ অধিকাৰী হৈছে সেই কৰ্মটো ঈশ্বৰ প্ৰদত্ত বুলি যেতিয়া আচৰণ কৰা যায় সেইটো ঈশ্বৰৰ কৰ্ম কেনেকে ইয়াৰ পাছত এই কথাটো আৰু স্পষ্ট হৈ যায় যেতিয়া মানে নৱসিদ্ধক নিমিৰজাই সুধিছিল যে ভাগৱত ধৰ্ম মানে কি তেতিয়া ইমান সুন্দৰকে কৈছে বোলে শুনা নিত্য নৈমিত্তিক যত জাতি ধৰ্ম আশ্ৰমৰ যত কৰ্ম কৃষ্ণত অৰ্পিলে হিউ হুৱে জানা মহাভাগৱত ধৰ্ম নিত্য নৈমিত্তিক যি কৰ্ম কৰিছে এই সকলোখিনি যদি ঈশ্বৰক অৰ্পণা কৰি কৰা যায় তেতিয়ালে হিউ ভাগৱত ধৰ্মলৈ পৰিৱৰ্তন হয় খালি অৰ্পণাটো শুদ্ধ হ'ব লাগিব এতিয়া চাওকচোন কোনোবাই খেতিয়কজনে খেতিটো কৰিছে ঈশ্বৰে দিছে কাৰণে পঢ়িব পাৰিছে নহ'লেতো উশাহ নিশাহ এটাও ল'ব নোৱাৰে নহয়নে নিজৰ কৰ্মটো যেতিয়া ঈশ্বৰ প্ৰদত্ত বুলি ভাবি কৰি যোৱা হ'ব তেতিয়াহ'লে তেওঁ সেই কৰ্মটোত কপটতা ঠগ প্ৰবঞ্চনা কৰিব নোৱাৰে কিন্তু যদি কৰ্মটো মই নিজৰ পেটটোৰ নিমিত্তে মইহে কৰিছো মোৰ দ্বাৰাই সম্ভৱ হৈছে তেতিয়া মই ঠগ প্ৰবঞ্চনা কৰিম চেষ্টা কৰিম লাভ হ'ব নি কৰবাত কাৰোবাক কিবা এটা কি যদি ঈশ্বৰ প্ৰদত্ত বুলি ভবা হয় তেতিয়াহ'লে কৰ্মটোৰ প্ৰতিও স্বাভাৱিকতে ভক্তি সোমাই যাব আৰু কৰ্মত যদি ভক্তি সোমাইছে তাতোতকৈ আৰু উত্তম যজ্ঞ তাতোতকৈ আৰু উত্তম পূজা তাতোতকৈ আৰু উত্তম ব্যৱস্থা মনুষ্যৰ বাবে নাই চকু দুটা কিয় দিলে কৃষ্ণৰ প্ৰতিমা দেখে চক্ষুৱে ভক্তক চকু দুটা কৃষ্ণৰ প্ৰতিমা মানে কি প্ৰতীক পথ নহয়নে আমাৰ মহাপুৰুষীয়া কিছু সমাজত এইটো আপোনাৰ অকণমান বিতৰ্ক হোৱা দেখা যায় এই বোলে আমাৰ মাৰ্গত ভাগৱতহে স্বীকাৰ কৰিছে অন্য মূৰ্তি স্বীকাৰ কৰা হোৱা নাই এইটো কথাটো কিন্তু ভুল মূৰ্তি বুলি ক'লে ভাগৱতো এভাগ মূৰ্তিয়ে বাংময় মূৰ্তি বুলি কওঁ নহয়নে গতিকে ভাগৱতৰ অনুসৰি ভগৱন্তৰ 8 প্ৰকাৰৰ মূৰ্তি থাকিব পাৰে শিলৰ হ'ব পাৰে ধাতুৰ হ'ব পাৰে মনোময় হ'ব পাৰে মণিময় হ'ব পাৰে কাঠৰ হ'ব পাৰে লিখিত হ'ব পাৰে লিপিত হ'ব পাৰে শৈলিং দাৰুময়িং লৌহিং লেখা লেপিয়াছলৈ চৈকটিং মনোময় মণিময় প্ৰতিমাস্ত বিধাস্মিত এই 8 প্ৰকাৰ মূৰ্তি থাকিব পাৰে গতিকে 8 প্ৰকাৰ মূৰ্তি এইটো ভগৱান বোলে ভাগৱততে আছে অন্য ক'তো নাই এইটো নহয় ভগৱানটো সকলোতে আছে কিন্তু আমি সকলোতে অনুভৱ কৰিব নোৱাৰো যেনেদৰে বায়ু সকলোতে আছে
কেনিবা গৈ আছো বোলে চাইকেলখনৰ বাইকখনৰ গাড়ীখনৰ চকাটো পামচাৰ হ'ল এই বায়ুমণ্ডলতে বায়ু আছে এখিনি লৈ পেলাই চকাটোত ভৰাই দিব পাৰিম নি নোৱাৰো নহয় বায়ুটোতো সকলোতে আছে তেতিয়াহ'লে বায়ু ভৰাবলৈ আমি নিৰ্দিষ্ট এটা স্থানলৈ যাবই লাগিব কাৰণ সাধন এটা লাগিব নহয় ঠিক তেনে ভগৱান সকলোতে আছে সকলোতে আমি অনুভৱ কৰিব নোৱাৰো কাৰণ আমাৰ চেতনা কিমান শুদ্ধ নহয় সেইকাৰণে নিৰ্দিষ্ট স্থানলৈ যাব লাগিব সেই নিৰ্দিষ্ট স্থানৰ বাবে আমাক কি দিলে উপাসনা সেয়া লাগিলে গোসাঁই ঘৰেই হওক নামঘৰেই হওক অন্য কিবা মঠ মন্দিৰেই হওক তাত এটা অৰ্গেনাইজ ফৰ্মত ৰখা হয় তালৈ গৈ যাতে জীৱৰ ভাৱটো সহজে উপজে গলো চাকি গছ দিলো সেৱা কৰিলো গুচি আহিলো তাত লাভ নাই গৈ পেলাই অকণমান বহিলো নে অকণমান হৰি কথা পাতিলো নে এতিয়া লাহে লাহে চাবচোন আমাৰ আকৌ ভাদ মাহটো পবিত্ৰ বুলি কোৱা ভাদ মাহত বিশেষকৈ মানে আমাৰ অসমীয়া মানুহৰ আৱেগ এটা জাগে তীৰ্থ ভ্ৰমণ মানে কি নহয় যিখিনি পবিত্ৰ বৰপেটা বৰদোৱা আঠখেলীয়া ইত্যাদি মইনাপুৰীয়া ঢেকীয়াখোৱাসকললৈ যায় কিছুসকলক দেখা যায় যাওঁতে ঠিকেই যায় আহি পেলাই এই আমাৰ জাজি ধাবাত সোমাই থাকে লাভটো কি হ'ল এইটো ব্যভিচাৰহে জাজি ধাবাত সোমাই কি ঈশ্বৰ প্ৰসাদ খাইছেহি বুলি ভাবে নি খোলা কথা কোনোবাই এইটো গ্ৰহণ নকৰিবও পাৰে কিন্তু দেখিছো কাৰণে কোৱা হৈছে সকলো নহয় আৰু তাৰ লগতে আৰু এটা কথা এই যে আমি গৈছো যোৱাত আপত্তি নাই বোলে ইমান দূৰৰ পৰা আহিছো কিছু লোক বহুত দূৰৰ পৰা আহে চাকি গছ দিম বুলি ঠিকেই আছে ভিৰ ভাৰ হৈছে দুজনক ঠেলা মাৰি চাকি গছ জ্বলাই থৈ আহিল সন্মুখত ঈশ্বৰ বহি আছে ৰাষ্ট্ৰপতি বাদ দিয়ক সন্মুখত যদি উপায়ুক্তজন থিয় হৈ থাকে উপায়ুক্ত সন্মুখত আমি ঠেলা হেঁচি কৰিম নে নকৰো উপায়ুক্তজনৰ সন্মুখতে ঠেলা হেঁচা নকৰো ঈশ্বৰ বহি আছে ঈশ্বৰৰ সন্মুখতে তেওঁৱে ভকত দুজনক ঠেলা হেঁচা কৰি চাকি জ্বলাই থৈ আহিলে ঈশ্বৰে গ্ৰহণ কৰিবনে সেইটো ঈশ্বৰ মনা হোৱা নাই ঈশ্বৰ আছে বুলি কোৱাজনে আস্তিক নহয় ঈশ্বৰ নাই বুলি কোৱাজনো আস্তিক হ'ব পাৰে কেনেকে মই আছে বুলি কৈ মানিবওতো পাৰিব লাগিব যদি সন্মুখত ঈশ্বৰ আছে বুলি মই ভাবিছো তেতিয়াহ'লে মই আপোনাক ঠেলি পেলাই কেনেকে চাকি গছ জ্বলাই থৈ আহিম মই আপোনাক ঠেলা মাৰি দক্ষিণাটো কেনেকে ভৰাই থৈ আহিম সন্মুখত ঈশ্বৰে চাই আছে বুলি ভাবিছো যেতিয়া নাই ভবা এইটো জ্বৰ বুলিয়ে ভাবিছো কৰিব লাগে কাৰণে জ্বলালে গুচি আহিম তাত একো নহয় এই মণিকূটত বহি থকা ঈশ্বৰজনক খোৱা বোৱাৰ ব্যৱস্থা কৰিবলৈ এখন গাঁও আছে কিন্তু এই নামঘৰটোলৈ সোমাই যাওঁতে মন্দিৰটোলৈ সোমাই যাওঁতে যে এই পাঠক কেইজন বহি আছে তেওঁলোকক খুৱাবলৈ কোনো নাই নহয় আচল ধৰ্ম কোনখিনি তেওঁক নিদিলেও হ'ব প্ৰথম এইজনক 10 জনক নোৱাৰিলেও অন্তত এজনকতো চাহ একাপটো আমি খুৱাই থৈ আহিব পাৰোঁ এসাঁজ খুৱাব নোৱাৰিলো সেইকণ সামৰ্থ্য আছে কাৰণটো ইমান দূৰলৈ গৈছে কিন্তু আমি কি কৰোঁ সেইকেইজনক গুৰুত্ব নিদিওঁ তাত মুঠতে মনোকামনা পূৰণ হ'ব লাগিব না তাতে সোণৰ ফুল ৰূপৰ ফুল যত যিমান ঢাকি থৈ আহি ঈশ্বৰো চাগে খুব গৰম উঠেগে ইমান সোণৰ ফুল পিন্ধি থাকে গামোচা আপোনাৰ দি জাপি গৈ থাকে এখনৰে প্ৰয়োজন কিন্তু এইকেইজনৰ সেৱাটো আচল হয়নে মানুহৰ প্ৰয়োজনটো অনুভৱ কৰিব লাগিব মইতো কোৱা নাই যে গৈ পেলাই সকলে ধৰি লওক সেই তাত থকা ভিক্ষাৰী লোককেইজনৰ সেৱা কৰক তাতো দিয়ক কিন্তু যদি দিব পৰা নাই এইকেইজনক দি থৈ আহক তাত বেছি পুণ্য আছে চিন্তা নকৰিব তাত মই বহি নাথাকোঁ ভেও ধৰি পেলাই তাত সেই প্ৰয়োজনবোধ কৰাজনেই বহি থাকিব গতিকে সেইটোত আচল ধৰ্ম এতিয়া চাওকচোন শিৱদৌলৰ মুখত কিমানজন ভিক্ষাৰী মানুহ বহি থাকে নহয়নে আমাৰ শিৱৰাত্ৰিৰ সময়ত কিমানখিনি ভিৰ হয় ইমান লাখ ভিৰ যদি সেই এজনক এটকাকেও যদি দিয়ে এইকেইজনে ঘৰ এটা বনাব পাৰিব এই বোলে পাগল মানুহক দি কি লাভ আছে তেওঁ নিজৰ কৰ্মজোখত পাগল হৈছে মোৰ দায়িত্ব নহয় তেওঁ সন্মুখলৈ কিবা এটা আহিছে দিয়াটো মোৰ দায়িত্ব এটকা এটাতো দিব পাৰোঁ নহয়নে ভগৱন্ত এইটোত তুষ্ট নহয় যে গৈ পেলাই মই তেওঁ শৰাইখন নিদিলেগে ভাবি থৈছিলোঁ বোলে মোৰ ইচ্ছাটো পূৰণ হ'ল ঈশ্বৰ ইমান স্বাৰ্থপৰ হ'ব পাৰেনে মই কিবা এটা পৰিস্থিতিত পৰি পেলাই ক'লো যে প্ৰভু মই এই সমস্যাটোত পৰিছোঁ এই সমস্যাটোৰ পৰা উদ্ধাৰ হ'লে মই আমুকলৈ গৈ তোমাক শৰাই এখন দিম মই দিব পৰা নাই তই বোলে ডেট মতে দিয়া নাই সেইকাৰণে তোক মই ঘূৰাই নিওঁ তোক এক্সিডেণ্ট কৰাই দিম ঈশ্বৰ হ'লনে এইটো অসুৰহে হ'ল ঈশ্বৰৰ ভাৱনা এইটো নহয় ন আজি কেইদিনমান আগত নাম নকওঁ দেই খোলাকৈ কৈছোঁ এভাগ নামঘৰত ভাগৱত ব্যাখ্যা অনুষ্ঠান পিছত মানে গম পালোঁ তেওঁলোকৰ আলোচনী এখন প্ৰকাশ কৰে আলোচনীখনত মানে প্ৰকাশ কৰা হৈছে এইখিনি কথা অকণমান প্ৰাসংগিক কাৰণে টানি আনিছোঁ আৰু দুখ দাই নধৰিব মানে তাত ফটো এখন আছে ফটোখনত দিনা ৰাইজে ন খোৱা উৎসৱ তাৰপৰা ন খোৱা উৎসৱত মানে ফটোখন একদম ভাল কোৱালিটিত মাৰি পেলাই প্ৰিণ্ট কৰিছে আৰু দেখিছোঁ মানে মাছৰ পিচ যেন মানে দেখা গ'ল সুধিলোঁ যে আপোনালোকে ইয়াত মাছ খাইছে নি বোলে আমাৰ নামঘৰত এইটো ভোজ খোৱা হয় পিছত নামঘৰত মাছৰ ভোজ খাইছে নহয় এইটো আমাৰ বোলে আমাৰ কোনোবাই সপোনত দেখিছিলে সপোনত দেখিলে মানে ডাঙৰীয়াই ক'লে তোমালোকে নামঘৰত আমিষ ভোজ খাব লাগিব আমিষ মানে এতিয়াতো মাংসটো খাব নোৱাৰো সেইকাৰণে আমি মাছেৰেই খাওঁ নহ'লে আমাৰ গাঁওখনৰ অমংগল হ'ব বুলি সপোনত দেখুৱালে
সেই ভাবি সেই পৰম্পৰা চলাই আহিছে সেই সপোনটো আপুনি ভাবি চাওক ঈশ্বৰে দেখালে নে বা কোনোবা পিখাস যক্ষ ৰক্ষই দেখালে সেইটো বাৰু ঈশ্বৰে দেখুওৱা সপোন হ'ব পাৰেনে যদি ধৰি লোৱা হয় ঈশ্বৰে বাৰু ক'বলৈ মোৰ স্থানলৈ আহি পেলাই আমি খোৱাহি আমি মানে কোনোবাখিনি এনেকুৱাকে আমি অন্ধ কিছুসকল লোক আছে যে ঈশ্বৰ বুলি ক'লে কেনেকুৱাটো দিব পাৰে কেনেকুৱাটো ইচ্ছা থাকিব পাৰে সেইটোও আমি নাজানো আৰু লোভটো তেতিয়াহ'লে নামঘৰৰ নিচিনা স্থানত অভক্ষণীয় দ্ৰব্য এটা যদি প্ৰৱেশ কৰিছে ঈশ্বৰে সুদাই এৰিব সন্তানটিক মাকে নোখোৱা বস্তুটো আৰু মৰমত মুখত তুলি দিয়ক হাতখন আচাৰি দিবনে নোখোৱা বস্তুটো দিছে বুলি ঈশ্বৰক এতিয়া অৰ্পণ নোহোৱাটো তেওঁ ঘৰত খাই আছো সুদাই এৰিবনে বুলিবা মোৰ নাম লৈ মোৰ ভকতৰ ইউনিফৰ্ম পিন্ধি নোখোৱাটো খাইছ মাধমাৰকেইটা আমাৰ মোৰকেইটাতে পৰিব সেইকাৰণে স্পষ্ট হোৱা প্ৰয়োজন যে কি কৰিছো কাৰ নিমিত্তে গৈছো মই এইটো যোৱা নাই চাওকচোন এনেবিলাক কলে এনে সমাজত দেখা পোৱাই জানে কিছুসকলে মানে ধৰ্মটোৰ প্ৰতি কয় যে আমাৰ মানুহবিলাকে ইমান ডাঙৰ ডাঙৰ মঠ মন্দিৰ সত্ৰ নামঘৰ বনাইছে তাৰ বিপৰীতে যদি কিছু অংশক এই যিজনৰ ঘৰ নাই দুৱাৰ নাই আজি এইখন গাঁৱতে এইটো অঞ্চলতে যেনিবা কিবা এটা ডাঙৰ অনুষ্ঠান আছে আমাৰ ধাৰ্মিক অনুষ্ঠানবিলাক